মোক আজি সম্বৰ্ধনা জনোৱাৰ কাৰণে মোক ভাল লাগিছে মই 12ৰ এক্সাম পাছ কৰাৰ কাৰণে জালুকবাৰী নাগৰিক কমিটিক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু স্কুল অথৰিটি আৰু স্কুলৰ মানুহকেইটাকো ধন্যবাদ দিব। আজি আমাৰ কাৰণে খুব এটা ভাল দিন আৰু এই ভাল দিনৰ শুভক্ষণত আমাৰ গ্ৰীণবেৰী পাব্লিক স্কুলৰ ক্লাছ 10 আৰু 12 বৰ্ড এক্সামিনেশ্যনৰ কৃতিত্ব ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা কৰিবলৈ পাই আমি বৰ আনন্দিত হৈছোঁ আৰু এনেকুৱা এটা বলিষ্ঠ পদক্ষেপ লোৱা গৈছে আমাৰ এই অঞ্চলৰ জালুকবাৰী নাগৰিক কমিটি আৰু তেখেতসকলক আজি সৌজন্যত বিশেষকৈ সম্পাদক ডাঙৰীয়া আৰু বিষয়ববীয়াসকল আজি আমাৰ স্কুলখনত আহি তেখেতসকলে আমাৰ কৃতিত্ব ছাত্ৰ ছাত্ৰীসকলক ফুলাম গামোচা জাপি আৰু মনোনয়ন পত্ৰৰে তেওঁলোকক সম্বৰ্ধনা আগবঢ়ায় আৰু তেওঁলোকৰ এই পদক্ষেপটো আমি সঁচাকৈ বৰ প্ৰশংসা কৰিছোঁ আৰু তেখেতসকলে যিটো আহ্বান কৰিছে যে অহা বছৰ যাতে আৰু বেছি বেছি ষ্টুডেণ্ট ভাল ফলাফল দেখুৱাব পাৰে আৰু আমিও তেখেতসকলৰ এই নিমন্ত্ৰণত সঁহাৰি আগবঢ়াই কথা দিছোঁ যে এজ এ প্ৰিন্সিপাল হিচাপে গ্ৰীণবেৰী পাব্লিক স্কুলৰ হৈ এটা টিম ৱৰ্ক কৰি আমি যাতে অহা বছৰ আৰু ভাল ফলাফল মানে দেখুৱাব পাৰোঁ আমাৰ ল'ৰা ছোৱালী যাতে সেই ভাল ফলাফল কৰিব পাৰে ক্লাছ 10 আৰু 12 আৰু এটা বহল ভিত্তিত যাতে এটা সম্বৰ্ধনা অনুষ্ঠান আমি কৰিব পাৰোঁ তাৰে কামনা কৰিছোঁ। লগতে এই চেগতে কৈছোঁ যে গ্ৰীণবেৰী পাব্লিক স্কুলৰ যিটো শৈক্ষিক পৰিৱেশ আৰু ইয়াৰ যিটো বাতাবৰণ সঁচাকৈ প্ৰশংসনীয় আৰু আপোনালোকৰ যোগেদি মই আহ্বান জনাইছোঁ যে ইয়াৰে যিমান থলুৱা বা দূৰণীয় যি পিতৃ মাতৃ অভিভাৱকসকল আছে আপোনালোকে চবেই আমাৰ স্কুলত আহক আমাৰ পৰিৱেশ চাওক আৰু আমাক বিশ্বাসত লৈ পেলাই আপোনালোকৰ ল'ৰা ছোৱালী আমাক দিয়ক আমি নিশ্চয় তেখেতসকলৰ মানে কি এটা গাইড হৈ খুব এটা ভাল শিক্ষা আগবঢ়াই তেওঁলোকৰ কৃতিত্ব আগবঢ়াই লৈ যাব পাৰিম। চ' ইমানে ক'লোঁ, ধন্যবাদ।